বহু প্ৰতীক্ষিত সেই মুহূৰ্তটো আহি পৰিছে। সকলোকে হাত চাপৰি দিবলৈ অনুৰোধ জনাইছো। ইয়াৰ পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। অৰ্থত আচলতে আমাৰ দেশখনৰ সকলো মানুহৰ মংগল বিচাৰিছিল, সকলো মানুহৰ উন্নয়ন বিচাৰিছিল। মই ভাবোঁ আজিও বিষ্ণুৰাভাই বিচৰাৰ ধৰণে আমাৰ দেশখন হোৱাগৈ নাই চাগে। কাৰণ তেওঁ যিটো জীৱন দৰ্শন সকলোৰে, আজি আমাৰ প্ৰধানমন্ত্ৰীয়ে যিটো কথা কয় যে সম উন্নয়ন সম বিকাশ, সবকা সাথ সবকা বিকাশ, এইটো আচলতে কেতিয়াবাই বিষ্ণুৰাভাই কৈছিল, বিষ্ণুৰাভাই কেতিয়াবাই বিচাৰিছিল। আৰু মই ভাবোঁ যে ইয়ে আজাদী যোদ্ধা হে বুলি তেওঁ স্বাধীনতাৰ কাহিনী পোৱাতে যিটো কথা কৈছিল, আজিও যেন সেইটো ক'ৰবাত সঁচা হৈ আছে তেনেকুৱাই লাগে মোৰ। কাৰণ এতিয়াও সকলো মানুহৰ সম উন্নয়ন হোৱা নাই, সম বিকাশ হোৱা নাই। গতিকে আপুনি যিটো প্ৰশ্ন কৰিছে, যে মই ভাবোঁ বিষ্ণুৰাভাই তেতিয়াই কোৱা কথাটো এতিয়াও সঁচা হৈ আছে। আৰু ২ নম্বৰ, আজি ভেৰগাঁওবাসীয়ে ইয়াত বিষ্ণুৰাভা দিৱস উপলক্ষে যিটো অনুষ্ঠানৰ আয়োজন কৰিছে, মই তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ আজি ইমান এটা বিশাল প্ৰেক্ষাগৃহ বিষ্ণুৰাভাৰ নামত নামাংকৰণ কৰি তেওঁলোকে উদ্বোধন কৰিছে। বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। এই বিশাল বিষ্ণুৰাভাৰ প্ৰতিমূৰ্তি অসমৰ জনপ্ৰিয় গায়ক শিল্পী জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে। আৰু মই যিহেতু এজন নিৰ্দিষ্ট বক্তা হিচাপে আহিছিলোঁ, গতিকে ভাল লাগিল। বিষ্ণুৰাভাৰ জীৱন দৰ্শন নতুন প্ৰজন্মৰ মাজত উদ্যোক্তাসকলে হয়তো বিলাবৰ কাৰণে যিখিনি ইয়াত উদ্যোগ লৈছে, চেষ্টা কৰিছে, বিভিন্ন গীত মাত কবিতাৰ যিটো প্ৰতিযোগিতা আয়োজন কৰিছে, বক্তৃতাৰ আয়োজন কৰিছে, সকলোবিলাক আদৰণীয়। আৰু মই তেওঁলোকক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু নতুন চামটোক শুভেচ্ছা জনাইছোঁ। তেওঁলোকে বিষ্ণুৰাভাৰ জীৱন দৰ্শন অনুকৰণ কৰি আগবাঢ়ি যাওক, এখন নতুন অসম তেওঁলোকে নিৰ্মাণ কৰক। ইয়াত 2টা শ্ৰেণী থাকে। এছামে পাতিব লাগে কাৰণেই পাতে আৰু আন এছামে পাতিব লাগে কাৰণেই নাপাতে। তেওঁলোকে নতুন প্ৰজন্মক শিকাব বিচাৰে। নতুন প্ৰজন্মটোৰ মাজত আমাৰ যিটো সাংস্কৃতিক সত্তা, আমাৰ যিটো পূৰ্বপুৰুষৰ অৱদান অৰিহণা, সেইখিনি তেওঁলোকক দেখুৱাব বিচাৰে, জনাব বিচাৰে। আৰু মই ভাবোঁ ভেৰগাঁওবাসীৰ আজিৰ যি উদ্যোক্তা, তেওঁলোকে নতুন প্ৰজন্মটোৰ মাজত বিষ্ণুৰাভাৰ জীৱন দৰ্শন, বিষ্ণুৰাভাৰ সামগ্ৰিক সত্তাটো তেওঁলোকে শিকাব বিচাৰিছে, দেখুৱাব বিচাৰিছে, জনাব বিচাৰিছে। গতিকে ইয়াত বিষ্ণুৰাভা দিৱস পতা 2টা শ্ৰেণী থাকে। ইয়াত মই ভাবোঁ দ্বিতীয়টো শ্ৰেণী আছে, যিয়ে নেকি সঁচাকৈ ত্যাগ, শ্ৰম বা বিষ্ণুৰাভাৰ যিখিনি প্ৰকৃত মূল্যবোধ, যিটো জীৱন দৰ্শন, যিটো আদৰ্শ, সেইখিনি এওঁলোকৰ মাজত নতুন প্ৰজন্মটোৰ মাজত শিকাব বিচাৰিছে। বিষ্ণুৰাভাৰ জীৱন দৰ্শন বা তেওঁৰ যিটো নৈতিক মূল্যবোধ আৰু বিশেষকৈ ৰাজনৈতিক বিষ্ণুৰাভাজনক এতিয়াৰ বহু ৰাজনীতিকে আচলতে নামটোৱে ল'ব নালাগে, মই তেনেকৈ ভাবোঁ। বহু ৰাজনীতিকৰ আচলতে বিষ্ণুৰাভাৰ নামটো লোৱাৰেই যোগ্যতা নাই, মই নিজে তেনেকৈ ভাবোঁ। কাৰণ বিষ্ণুৰাভা আছিল নিজৰ নীতিত থকা মানুহ, নিজৰ স্থিতিত থকা মানুহ। কোনো দিন তেওঁ নীতিৰ লগত কম্প্ৰমাইজ কৰা নাই। কাৰণ তেওঁ যি RCPI কৰিছিল, তেওঁ সেই বামপন্থী চিন্তাধাৰাৰে সদায় তেওঁ উদ্বুদ্ধ হৈ থাকিল। আজি বামপন্থী, কাইলৈ সোঁপন্থী, কাইলৈ সোঁপন্থী, আজি বামপন্থী, এনেকুৱা স্থিতি তেওঁ কোনোদিন গ্ৰহণ কৰা নাই। আমি যিটো জীৱন তেখেতৰ দেখিলোঁ বা আমি যিখিনি অধ্যয়ন কৰিছোঁ, সেইফালৰ পৰা বিষ্ণুৰাভাক এজন বিষ্ণুৰাভাকেই দেখিছোঁ। এটা কথা মই ক'ম যে হাতত ষ্টেণ্ড গান লৈ ইয়ে আজাদী যোদ্ধা হে বুলি কোৱা মানুহজনে কিন্তু এটা সময়ত আকৌ নিৰ্বাচন খেলিলে, সেইটো সঁচা কথা। আৰু নিৰ্বাচন খেলিছে তেওঁ নিজৰ ব্যক্তিগত উত্তৰণৰ কাৰণে খেলা নাছিল, তেওঁক ৰাইজে খেলাইছিল। তেওঁ ইচ্ছাৰ বিপৰীতে জোৰ জবৰদস্তি কৰি প্ৰথমতে তেওঁক নিৰ্বাচনত নমোৱা হৈছিল। তেজপুৰত যেতিয়া তেওঁ প্ৰথম বিধায়ক হৈছে 67 চনত, তেওঁক খেলাইছিল। কংগ্ৰেছৰ বিৰুদ্ধে এজন উপযুক্ত প্ৰাৰ্থী বিচাৰিছিল, যাৰ কাৰণে সেই সময়ত বিজিত শইকীয়াহঁতে এটা উদ্যোগ লৈছিল, লৈ তেওঁক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। তাৰপিছত বিষ্ণুৰাভা তেজপুৰৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছে। আৰু আমি যদি চাওঁ বিষ্ণুৰাভা, ভূপেন হাজৰিকা, এই যিবিলাক মানুহ সেই সময়ত বিধানসভাত আছিল, তেওঁলোকে নিজৰ কাৰণে মই ভাবোঁ ৰাজনীতি কৰা নাই, তেওঁলোকে সমাজখনৰ কাৰণে, জাতিটোৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰিছিল। আমাক তেনেকুৱা ৰাজনীতিহে লাগে, নিজৰ বৈষয়িক উন্নতি বিচৰা ৰাজনীতিক আমাক নালাগে। তাৰমানে এইটো নেকি আজিকালি ৰাজনীতিবিলাক নিজৰ কাৰণে কৰে নেকি? বহু ক্ষেত্ৰত সেইটোৱে হয়, অকল নিজৰ উন্নতি কয়, সমাজৰ উন্নয়ন কৰিম বুলি কৈ তেওঁলোকে নিজৰ সোণৰ সংসাৰ গঢ়ে, সম্পত্তিৰ পাহাৰ গঢ়ে। কিন্তু ভূপেন হাজৰিকা বা বিষ্ণুৰাভাহঁতে যিটো ৰাজনীতি কৰিছিল, নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িবৰ কাৰণে কৰা নাছিল, এখন শ্ৰেণীহীন, এখন মানে শোষণমুক্ত সমাজ গঢ়িবৰ কাৰণে তেওঁলোকে কিছু নীতি আদৰ্শ দেখুৱাইছিল আৰু তেনেকৈ তেওঁলোকে ৰাজনীতি কৰিছিল। মই ভাবোঁ সেই ৰাজনীতিহে আজি কাম্য, সেই ৰাজনীতিকে আমি স্বাগতম জনোৱা উচিত।